আমার ইচ্ছাতে জগৎ চলিছে, যি ঘটিছে সেয়াও বিধিৰ ঘৰ। বিভংগ তোমাৰ পণ হৈছে ভংগ আমাৰ ইচ্ছাতে। নহয় এয়া কোনো সাধাৰণ বন্য হৰিণ, যি জলৰ সৈতে তোমাৰ বীৰ্য কৰিলে পায়। সাপগ্ৰস্ত অপ্সৰা তেওঁ দেৱলোকৰ, ঋষিৰ বীৰ্যৰে ধাৰণ কৰি গৰ্ভত মানৱ শিশু, লভিব মুকুতি তেওঁ হৰিণীৰ পৰা। আহা নাৰায়ণ, পাছে দেখো আজি তোমাক উদ্বিগ্ন ভাৱত। সত্য সত্য প্রভু, আজ আমি উদ্বিগ্ন। ভ্রমণ করে বন্ধ ধামে দেখি বিচিত্র ঘটনা সৈক্যে হসাই আছে আমি স্বীকৃত, অতীতে দুঃখিত। হে প্রভু, লাগে আমাকে প্রশ্নের সমিধান কামনা বাসনা হব পারে যেন প্রবল তপন তুলনা। নিশ্চয় নোৱাৰে, একান্ত চিত্তে কৰাটো চিৰ শ্ৰেষ্ঠ। আৰু প্ৰভু দেৱৰ্ষি কাৰোবাৰ তো ধ্বংস কৰা জানো নহয় দুখী? নিশ্চিত দুখী, তেওঁৰ সমান আৰু নাই মহাপাপী। তেন্তে প্রভু বারে বারে দেবেন করে না মহাপাপ, অথচ আপনি তো নীতি দন্ত। নাৰদ, কি দেৱ কি মনুষ্য, কৰ্মফল ভোগে সকলোৱে। নিজ কৰ্মফল হিন্দত্ব হেৰুৱাই দেৱৰ আজিও জানো ভোগা নাই দণ্ড অতীত সময়ত। অবশ্যই ভুগিছে তত্ত্ব দেবর আগে, পাশে নলয় শিক্ষা। কিন্তু প্রভু দেৱৰ কি অপরাধ করিলে ঋষি বিভাগকে কঠোর কপালে ব্রহ্মচর্য আপনি কি করেছেন না? তাৰ বাবে তুমি চিন্তা নকৰিবা নাৰদ। বিভান্দগত হৈছে ভংগ আমাৰ ইচ্ছাতে। কি করছে প্রভু? ভক্তর তপ হয়েছে ভঙ্গ ভগবন্তর ইচ্ছাতে। হয় নাৰদ, ত্ৰেতা যুগে মৰ্য, বৰ্তমান চলমান। দানৱ ৰূপে ৰাক্ষস ৰূপে বাঢ়িব দুষ্ট, কৰিব অত্যাচাৰ আৰু সন্তৰ পৰা। সন্ত